2024 পিছত অসম এৰিব লাগিব জনজাতি বিদ্বেষী হিমন্তই। শাসন নহয় ৰজাৰ দৰে ৰাজত্ব কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কৰতলীয়া ৰজাৰ দৰে ৰাজত্ব কৰিবলৈ দিছে তুলিৰাম দেৱলালক। ৰিমোট কণ্ট্ৰলৰ দৰে হিমন্তই ব্যৱহাৰ কৰে স্বায়ত্ত পৰিষদক। পুতলাৰ দৰে ব্যৱহাৰ কৰি অপমান কৰে জনজাতীয় নেতাক। ৰাজত্ব কৰিছে, ধ্বংস কৰি আহিছে জনজাতীয় নেতাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে চৰম জনজাতি বিদ্বেষী। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপদলপতি গৌৰৱ গগৈয়ে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত দুদিনীয়া ভ্ৰমণ সামৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে চৰম জনজাতি বিদ্বেষী। দিছপুৰৰ পৰা ৰিমোট কণ্ট্ৰলেৰে অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহ নিয়ন্ত্ৰণ কৰিব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে কয়, অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহ মুখ্যমন্ত্ৰী বা বিজেপিয়ে দিছপুৰৰ পৰা ৰিমোট কণ্ট্ৰলেৰে চলাব বিচাৰে। স্বায়ত্তশাসিত পৰিষদসমূহক ৰাজনৈতিক ক্ষমতা দিব নিবিচাৰে বিজেপিয়ে। ডিফু, কোকৰাঝাৰ, হাফলঙৰ ক্ষমতা মুখ্যমন্ত্ৰী বা বিজেপিয়ে দিছপুৰত ৰাখি থৈছে। কাৰ্বি, বড়ো, ৰাভা, মিচিং, তিৱা আদি সকলো জনগোষ্ঠীৰ নেতাক প্ৰয়াত তৰুণ গগৈয়ে সন্মান আৰু ক্ষমতা দিছিল। সেই ক্ষমতা এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে উপভোগ কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনজাতি বিৰোধী বুলি আখ্যা দি কয় যে হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰংহাঙক ছিংগাপুৰত চুটকেছ দাঙিবলৈ লৈ গৈছিল। তাত কি আছিল মই নাজানো। তিৱা নেতা ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰীয়ে পুতলাৰ দৰে ব্যৱহাৰ কৰি অপমান কৰা বুলি গুৰুতৰ অভিযোগ তোলে গগৈয়ে। তদুপৰি প্ৰমোদ বড়োৰ ৰাজনৈতিক জীৱন হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰি এতিয়া হাগ্ৰামা মহিলাৰীকো ধ্বংস কৰিব। গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহত নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছে। কাৰ্বি আংলঙত তুলিৰাম ৰংহাং আৰু ডিমা হাছাওত দেৱলাল গাৰ্লুছা তাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ইমানেই নহয়, তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে, জাতি মাটি ভেটি সুৰক্ষিত কৰিব নোৱাৰিলে। তেওঁ নতুন পদ্ধতি আৰম্ভ কৰিলে, সেয়া হ'ল ৰাজত্ব। কাৰ্বি আংলঙৰ ভিতৰত তেওঁ ৰাজত্ব চলাবলৈ দিছে তুলিৰাম ৰংহাঙক। কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাঙৰ পত্নী, সম্পৰ্কীয় ভাই ভনী, আত্মীয় স্বজন ধনী হ'ল, সুৰক্ষিত হ'ল। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছতেই ৰজাৰ দৰে জনজাতিৰ মাটি দখল কৰিছে মন্ত্ৰী অশোক সিংহলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আপোনালোকে জনজাতিৰ প্ৰতি, জনজাতি নেতাৰ প্ৰতি তেখেতৰ ব্যৱহাৰটো চাই, তেতিয়াই গম পাব যে তেওঁ জনজাতি নেতাসকলক সন্মান নকৰে। নিজে মুখ্যমন্ত্ৰী কেনেকৈ এজন জনজাতি মুখ্যমন্ত্ৰী প্ৰায়ত তৰুণ গগৈ দেৱৰ দৰে পিছফালৰ পৰা নহয়, সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰালে। তাৰ পিছত কোকৰাঝাৰত গৈ দুয়োজন জনজাতি নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ৰিমোট কণ্ট্ৰল যোগেদি ভয় খুৱাবলৈ চেষ্টা কৰিলে। প্ৰমোদ বড়ো কেৰিয়াৰ তেওঁ ধ্বংস কৰিলে। আৰু এতিয়া তেওঁ লাগি গৈছে যে কেনেদৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ৰিমোট কণ্ট্ৰল দি চলাব পাৰে। কিছুদিন আগত তিৱা নেতা, মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াক কেনেদৰে অভদ্ৰভাৱে ব্যৱহাৰ কৰিছে এজন বিধায়ক, এজন তিৱা জনগোষ্ঠীৰ নেতা, তিৱা কাউন্সিলৰ প্ৰাক্তন চিফ, তেওঁ কেনেদৰে ব্যৱহাৰ কৰিছে। তাত সন্মান নহয়, তেওঁ কিবা পুতলা, তেওঁ কিবা খিলনা, পুতলাৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰিছে। আৰু কাৰ্বি আংলঙত তুলিৰাম ৰংহাং ডাঙৰীয়াক যেতিয়া আমি ছিংগাপুৰ তেখেতৰ লগত লৈ গৈছোঁ, আমি বুজি পোৱা নাই, মাত্ৰ তেখেতৰ চুটকেছ ধৰিবলৈ লৈ গৈছে। চুটকেছৰ ভিতৰত কি কি আছে মই নাজানো, মাত্ৰ চুটকেছ ধৰিবলৈ তুলিৰাম ৰংহাং ডাঙৰীয়াক ছিংগাপুৰলৈ লৈ গ'ল। সেইকাৰণে মিচিং হওক, কাৰ্বি হওক, বড়ো হওক, ডিমাচা হওক, ৰাভা হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো জনজাতি নেতাক সন্মান নকৰে। ইয়াৰ একদম বিপৰীত প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছে, সকলোকে ক্ষমতা দিছে। ডিফু, দিছপুৰৰ পৰা চলোৱা নাছিল, কাউন্সিলক ক্ষমতা দিছে, নতুন কাউন্সিল গঠন কৰিছে।
ৰাজনৈতিক ক্ষমতা জনজাতিসকলক নেতাসকলক দি দিছে পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত অসমৰ ৰাইজৰ মাজত দেখা নাপাব ভয় কৰিব গৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া আহা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ক্ষমতা তেতিয়া গুচি যাব অসমৰ ভিতৰত নহয় ছিংগাপুৰত দেখা পাব এনেৰাই হৈ থাকিব যেহেতু অসমৰ ৰাইজে কৈছে আমাক ৰজা নালাগে আমাৰ নিজৰ সেৱক লাগে উদ্যোগীকৰণৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে বিগত 10 বছৰত অসমৰ চাহ উদ্যোগ প্ৰায় ধ্বংসপ্ৰাপ্ত হৈছে চাহ খেতি কৰিবলৈ খেতিয়কসকলে বাদ দিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা পাতৰ মূল্য নোপোৱা থলুৱা খেতিয়কসকলৰ লগতে শ্ৰমিকসকলৰ হাহাকাৰ হৈছে টাটা আদানী আম্বানীৰ দৰে বৃহৎ উদ্যোগপতিক আদৰি আনি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে থলুৱা ক্ষুদ্ৰ উদ্যোগসমূহ ধ্বংস কৰি পেলোৱা বুলিও কয় গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমৰ কাৰ্বি আংলঙৰ বাঁহ উদ্যোগৰ লগতে থলুৱা কাঁহ পিতলৰ আদি সকলো উদ্যোগলৈ মৰণ মাতি আনিছে হিমন্ত চৰকাৰে 2024 নিৰ্বাচনৰ পিছত জনজাতি বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম এৰিব লাগিব বুলিও গৌৰৱ গগৈয়ে দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ভয় আৰু শংকামুক্ত এখন অসম গঢ়াৰ সংকল্প লৈ ৰাজ্যজুৰি জনজাগৰণ অভিযান আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে কয় বিজেপিৰ ভয় ভাবুকি হিমন্ত বিশ্ব শৰ্মাৰ ৰঙাচকু আৰু তুলিৰাম ৰংহাঙৰ ভাবুকিৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰাইজ ওলাই আহিছে সেইটো ভাল খবৰ আমি ভয় আৰু শংকামুক্ত এখন অসম গঢ়িবৰ বাবে চেষ্টা অব্যাহত ৰাখিছো নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও